আমি কাৰোৰে পক্ষ নহয়, আমি হৈছো নিৰপেক্ষ, আমি আছো ৰাইজৰ লগত। নমস্কাৰ, পলিটিকেল বাৰ্তাৰ আন এটি অনুষ্ঠানলৈ মই পৰিস্মিতাই আপোনালোক সকলোকে জনাইছো স্বাগতম। এতিয়া আমি ফোনযোগে সংযুক্ত হ'ম এজিপিৰ চৰ্চিত নেতা চেঙা সমষ্টিৰ ইলিয়াছ আলী আহমেদৰ সৈতে। আমাৰ লগত ফোনযোগে সংযুক্ত হৈছে ইলিয়াছ আলী আহমেদ। আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। জনসাধাৰণ আৰু নেতাসকলৰ মাজত এক খুব সুন্দৰ সম্পৰ্ক থাকে। কোনোবা ক্ষেত্ৰত আপুনি ভাবেনে যে নেতাসকলে জনসাধাৰণৰ সেই যি সমস্যাসমূহ, তেওঁলোকৰ যি অসুবিধা, তাৰ যি প্ৰতিশ্ৰুতি দি তেওঁলোক আগবাঢ়ে, তেওঁলোক সফল হ'ব পাৰে বুলি? আপুনি নিজকে এই ক্ষেত্ৰত কিমান সফল বুলি ভাবে, কিমান যোগ্য বুলি ভাবে? হয়, মই পোনপ্ৰথমতে মই পডকাষ্টক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত আপুনি যিটো কৈছে তাৰ কাৰণে আমি জনসাধাৰণৰ বাবে আমি যথেষ্ট আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। যথেষ্ট আমি আপুনি বানপানীৰ ক্ষেত্ৰতে আপুনি চাব যাওক, আপুনি যিকোনো সমস্যাত আমি মাত মাতিবলৈ আমি আগবাঢ়ি আহোঁ। জনসাধাৰণৰ যিকোনো চৰকাৰী আঁচনিৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে আমি জনসাধাৰণ আমি সহায় সহযোগিতা কৰাৰ কাৰণে আমি আগবাঢ়ি যাওঁ। কিয়নো আমি ৰাইজৰ লগত থাকি আমি ৰাইজৰ সেৱা কৰিবলৈ আমি যত্ন কৰি আছো। আমাৰ অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি, অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি শ্ৰীযুত পুতুল বৰা ডাঙৰীয়া নিৰ্দেশ মৰ্মে আমি সদায় আমি ৰাইজৰ হকে আমি কাম কৰি আছো। আৰু অনাগত দিনত আমি ৰাইজৰ লগত আমি থাকি কাম কৰিম বুলি আমি এইটো প্ৰতিশ্ৰুতি আমি লৈছো। বৰ্তমান আপুনি আপোনাৰ সমষ্টিত এনেকুৱা কি সমস্যা দেখিছে যিখিনি সমস্যা সমাধান কৰাটো খুবেই প্ৰয়োজনীয়? চাওক, আমাৰ সমস্যা, আমি যদি সমস্যাৰ কথা ক'ব যাওঁ, আমাৰ সমস্যাৰ অভাৱ নাই। আমাৰ সমস্যা পোনপ্ৰথমতে আমাৰ সমস্যাটো হ'ল আমাৰ গৰাখহনীয়া সমস্যা। আমি গৰাখহনীয়া সমস্যাৰ ক্ষেত্ৰত আমি বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত দেখা পাইছোঁ যে আমাৰ গৰাখহনীয়া সমস্যাৰ কাৰণে আমাৰ যেতিয়া বানপানী আহে, বানপানীৰ সময়ত আমাৰ নদীৰ কাষত যিমানখিনি মানুহ থাকে বা আমাৰ সমষ্টিত যিমান ৰাইজ আছে বা চৰৰ যিমানখিনি মানুহ থাকে, গোটেই মানুহখিনি এই গৰাখহনীয়াৰ কাৰণে ভুগিব লগা হয়। বানপানী গৰাখহনীয়াই ঘৰ উঠাই লৈ যায়, খৰি লৈ যায়। এইখিনি সমস্যা চাই চাওক, আমি সেইখিনি আমি চাই কিনে আমি উপলব্ধি কৰিছোঁ যে এই সমস্যাটো আমাৰ সমষ্টিৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা, আৰু এই সমস্যাটো আমি যেনে তেনে আমি ৰোধ কৰিব লাগিব। আৰু দ্বিতীয় সমস্যাটো হৈছে আমি এডুকেশ্যনৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ, আমাৰ এই সমষ্টিখনত আমাৰ চায়েন্সৰ ভাল এটা আমাৰ মহাবিদ্যালয় নাই। আমাৰ মহাবিদ্যালয় বহুতেই আমাৰ দৰকাৰী। আৰু আমাৰ এই সমষ্টিখনত আমাৰ বিভিন্ন ধৰণৰ শস্যৰ উৎপাদন হয়। বিভিন্ন ধৰণৰ আলু হওক বা আপোনাৰ ৰঙালাও, তেনেকুৱা বিলাহী, বিভিন্ন ধৰণৰ শস্য আমাৰ উৎপাদন হয়। কিন্তু আমাৰ তাতে ভাল এটা মাৰ্কেট নাই। আমাৰ চৰকাৰীভাৱে যদি আমি ভাল এটা মাৰ্কেট কৰিব পাৰোঁ, ডাঙৰ এটা মাৰ্কেট যদি কৰিব পাৰোঁ, আৰু সেই মাৰ্কেটৰ পৰা যাতে আমি ডাইৰেক্ট তাৰ পৰা যদি আমি বহিৰাজ্যলৈ যদি সেই শস্যখিনি যদি আমি পঠাব পাৰোঁ, আমাৰ যিখিনি কৃষক আছে, কৃষকসকলে মূল যিখিনি সিহঁতে যে কষ্ট কৰে, ইমান যে কষ্ট কৰে, মূল ধন যিখিনি, সেই মূল ধনখিনি পাব বুলি মই ভাবোঁ। আৰু আমাৰ ভাল এখন কৃষকসকলৰ কাৰণে ভাল এটা কোল্ড ষ্টৰেজ নাই। কোল্ড ষ্টৰেজৰ বহুত প্ৰয়োজন, কাৰণ আমাৰ তাতে যদি আপুনি যদি চাব যায়, আমাৰ বহুত খেতি বাতি হয়, আৰু তাতে সেই শস্যখিনি ৰখাৰ কাৰণে কোনো এটা কোল্ড ষ্টৰেজৰ বহুত প্ৰয়োজন থাকে, কিন্তু তাতে নাই। আৰু সেইখিনি আমি কৰিবলৈ আমি 100% আমি প্ৰতিশ্ৰুতি। অনাগত দিনসমূহত জনসাধাৰণৰ স্বাৰ্থৰ হকে, জনসাধাৰণৰ ভালৰ বাবে আপুনি কেনেধৰণৰ কাম কৰাৰ পৰিকল্পনা কৰিছে আৰু নিজকে কেনেধৰণে প্ৰস্তুত কৰিছে? আমি চাওক, জনসাধাৰণৰ বাবে যদি আমি কাম কৰোঁ, আৰু বহুতো কাম কৰিবলগীয়া আছে। আমি কামৰ কথা ভাবিলৈ আমাৰ তাৰমানে কি, আমাৰ কাম একো হোৱা নাই বুলি আমি ক'ব পাৰোঁ। কাৰণ আমাৰ এই সমষ্টিখনত আমাৰ এই চেঙা সমষ্টিত আমি চাব যাওঁ, আমাৰ চেঙা সমষ্টিত আমি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আমাৰ শিক্ষা অনুষ্ঠান বা আমাৰ গৰাখহনীয়া, কিন্তু ক'লো আমি এইখিনি আমাৰ আটাইখিনি আমাৰ মাটিৰ সমস্যা, আটাইতকৈ আমাৰ সমস্যাটো হ'ল মাটিৰ সমস্যা। এতিয়ালৈকে আমাৰ মেধিপাট্টা মাটি আমাৰ নাই। তাৰ কাৰণে আমাৰ বিভিন্ন ক্ষেত্ৰত আমি হ'ব লগা হৈছে, বিভিন্ন ক্ষেত্ৰত আমাৰ মানুহখিনি কষ্ট কৰিবলগীয়া হৈছে। সেইখিনি আমাৰ সমস্যাখিনি আমাৰ সমাধান কৰাৰ বহুতো প্ৰয়োজন।
হয়, আপুনি অনাগত দিনসমূহত ৰাইজৰ স্বাৰ্থত ৰাজ্যৰ হকে ভাল কাম কৰি যাওক। আমাৰ এই অনুষ্ঠানৰ পৰা আপোনালৈ শুভকামনা জনাইছোঁ। ধন্যবাদ। এয়া আছিল এজিপিৰ চৰ্চিত নেতা ইলিয়াছ আলী আহমেদৰ মন্তব্য। আপোনালোকৰ মাজলৈ আমি পুনৰ আহিম কিছুমান নতুন তথ্য লৈ। সেইবাবে আপোনালোকে চাই থাকিব পলিটিকেল বাৰ্তা। আজিৰ এই অনুষ্ঠানৰ পৰা মই পৰিস্মিতাই বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব পলিটিকেল বাৰ্তা আৰু আমাৰ এই ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কমেণ্ট বক্সত আপোনালোকৰ যোগ্য প্ৰাৰ্থীজনৰ নাম কিন্তু আমালৈ পঠিয়াবলৈ নাপাহৰিব। ধন্যবাদ।